নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 22 নম্বৰ কিস্তিধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। কিন্তু কি কাম কেনেদৰে কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধনক লৈ এটা ডাঙৰ আপডেট আহিছে। আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনাৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। শীঘ্ৰেই মুকলি হ'ব 22 নম্বৰ কিস্তিধন। PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধনক লৈ আহি গ'ল এটা বিগ আপডেট। লগতে ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকসকললৈ আহিব ভাল খবৰ। 22 নম্বৰ কিস্তিধন প্ৰদান কৰিব ফেব্ৰুৱাৰী মাহতে। দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 2,000 টকা আৰু কিছুমান কৃষকে লাভ কৰিব 4,000 টকা। এটা ভুলৰ বাবে আপুনি নাপাব 22 নম্বৰ কিস্তিধন। অৰ্থাৎ কি ভুল কৰিলে নাপাব আগলৈ চাওক। বাধ্যতামূলক EKYC নকৰাসকল বঞ্চিত হ'ব 22 নম্বৰ কিস্তিধনৰ পৰা। 22 নম্বৰ কিস্তিধন পাবলৈ কৃষকসকলে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC। EKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 22 নম্বৰ কিস্তিধনৰ পৰা বুলি ঘোষণা কৰিছে। লগতে বনাই লওক ফাৰ্মাৰ ID। যদি এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই অতি শীঘ্ৰেই বনাই লওক। আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ যদিহে এতিয়ালৈকে লিংক কৰা নাই। আৰু তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব আপুনি। অৰ্থাৎ তালিকাত নাম থাকিলেহে টকা লাভ কৰিব। লগ ইন কৰক pmkisan.government.in অফিচিয়েল ৱেবছাইটত গৈ প্ৰথমতে আপোনালোকে পেজত ক্লিক কৰিব। ইয়াৰ পিছত বেনিফিচিয়াৰী লিষ্ট অপশ্যনত যাব। তললৈ স্ক্ৰল ডাউন কৰি বেনিফিচিয়াৰী লিষ্ট আছে। তাত ক্লিক কৰাৰ পিছত ৰাজ্য, জিলা, গাঁও বাছনি কৰি তালিকা আপোনালোকে চাব পাৰিব। ইতিমধ্যে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। অৰ্থাৎ PM কিষাণ যোজনাক লৈ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে 155261। এই নম্বৰত যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে কিন্তু এই নম্বৰৰ সৈতে যোগাযোগ কৰি অসুবিধাখিনি জনাব পাৰিব, অৱগত কৰিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহতে কৃষকসকলৰ একাউণ্টত সোমাব 22 নম্বৰ কিস্তিধন। হয়তো প্ৰথম সপ্তাহতে সোমাব পাৰে অথবা ছেকেণ্ড সপ্তাহত সোমাব পাৰে। কিন্তু এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ চৰকাৰে ডেট ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেটটো ঘোষণা কৰিব। যেতিয়াই ডেটটো ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল, যিসকল কৃষকে এতিয়ালৈকে EKYC কৰা নাই তেওঁলোকে অতি শীঘ্ৰে EKYC কৰি লওক। লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। যদি এইকেইটা কাম নকৰে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধন পোৱাৰ আগতে তেনেহ'লে কিন্তু 22 নম্বৰ কিস্তিধনৰ পৰা বঞ্চিত হৈ থাকিব। লগতে 4,000 টকা লাভ কৰিব কোনসকল কৃষকে। যিসকল কৃষকে এতিয়ালৈ অৰ্থাৎ 21 নম্বৰ কিস্তিধন পোৱা নাছিলে তেওঁলোকৰ যদি দুটাকৈ কিস্তিধন থাকে তেনেহ'লে তেওঁলোকে 4,000 টকা লাভ কৰিব। কিন্তু যদিহে অকল 22 নম্বৰ কিস্তিধনৰ ক্ষেত্ৰত হয় তেনেহ'লে 2,000 টকা লাভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলো কৃষকে এই আপডেটখিনি কৰি যাতে 22 নম্বৰ কিস্তিধন সকলো কৃষকে লাভ কৰিব পাৰে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।